জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ দেউনা আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ মাজত ব্যাপক উৎকণ্ঠা। উত্তৰ বহিত উজলিব আজি লাখ লাখ শিক্ষাৰ্থীৰ মেধা। সফলতাৰে সম্পন্ন উচ্চতৰ মাধ্যমিকৰ প্ৰথম দিনৰ পৰীক্ষা। আজিৰে পৰা আৰম্ভ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ দিশ নিৰ্ণয় কৰিব পৰা এখন গুৰুত্বপূৰ্ণ দেউনা। পুৱা ৯ বজাৰ লগে লগে আৰম্ভ এই উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। এইবাৰ ৩,৩০,৭৪৪ গৰাকী অৱতীৰ্ণ হ'ব এই পৰীক্ষাত। ইয়াৰে ছাত্ৰৰ সংখ্যা ১,৫১,৮৪৯। পূৰ্বৰ তুলনাত এই বৰ্ষত ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা অধিক। কামৰূপ জিলাতে সৰ্বাধিক পৰীক্ষাৰ্থীৰ সংখ্যা ১৮,৮৮৫ গৰাকী। ইয়াৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয় ১,৫৮৪খনৰ পৰা এইবাৰ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে পৰীক্ষাত। মুঠ ১,৪১৯খন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত। প্ৰথম দিনটোত পৰীক্ষা দিবলৈ আহি উৎকণ্ঠিত যদিও আত্মবিশ্বাসী ছাত্ৰ-ছাত্ৰী। বাহিৰত সন্তানৰ প্ৰতি প্ৰচুৰ আশা দুচকুত লৈ অপেক্ষাৰত অভিভাৱক পিতৃ-মাতৃ। সন্তান পৰীক্ষা দি ওলাই অহাৰ পৰ্যন্ত ৰৈ থাকিল গেটৰ বাহিৰত। ক'লে এতিয়া অভিভাৱক হৈ কি পঢ়িছে কি পঢ়া নাই সিমানো নাজানো। বৰ্তমান এতিয়া পৰীক্ষাৰ কাৰণে বৰ্তমান সাজু আমি অভিভাৱকসকল পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনালোঁ। পৰীক্ষাৰ্থীলৈ তাৰপিছত লগতে এতিয়া আমিও সাজু বৰ্তমান পৰীক্ষাৰ কাৰণে। অনুভৱটো মোৰ এতিয়া ছোৱালীটোৱে আৰ্টছতে পঢ়িলে, আৰ্টছত পঢ়িলেতো আৰু মেডিকেল ৰাস্তাটো নাই। এতিয়া ভাৰতীয় প্ৰশাসনিক সেৱাত আছে, আশাটো আছে। ভালদৰে যদি পৰীক্ষাত ভাল কৰে তেতিয়াহ'লে পিছত ছোৱালীটো ভালদৰে পঢ়ি আছে। কিন্তু পঢ়িলেও এতিয়া এটাই সমস্যা মই নিজৰ গাৰ্জেন হিচাপে কওঁ, মোবাইলটোৱে অলপ ক্ষতি কৰিছে। মোৰ ছোৱালী হ'লেও মোবাইলটো চায় তাৰমানে। আজিকালি সেইটো এটা সমস্যা হৈ পৰিছে। প্ৰথম দিনৰ বিষয় ইংৰাজী পৰীক্ষা শেষ কৰি প্ৰশান্তিৰ হাঁহি লৈ বাহিৰলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী। সাংবাদিকৰ প্ৰশ্ন, কেনে গ'ল আজি প্ৰথম দিনৰ ইংৰাজী পৰীক্ষা? আজি প্ৰথম দিনৰ ইংৰাজী প্ৰশ্ন কাকতে নিৰাশ নকৰিলে শিক্ষাৰ্থী। পৰীক্ষা সুকলমে অনুষ্ঠিত হ'বলৈ ছাত্ৰ-ছাত্ৰীয়ে যাতে কোনো অসৎ পন্থা অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে অধিক কটকটীয়া কৰি তোলা হ'ল নিৰাপত্তা ব্যৱস্থা। তন্নকৈ পৰীক্ষা কৰাৰ পিছতহে পৰীক্ষা গৃহত সোমাবলৈ দিয়া হ'ল ছাত্ৰ-ছাত্ৰী। আজি আমাৰ 12ৰ ক্লাছ হৈছিল, পৰীক্ষা হ'ব। তাত অকণমান খুব সুস্থিৰভাৱে আমি কৰিবলৈ চেষ্টা কৰিছোঁ। যিমান পাৰোঁ চেষ্টা কৰিছোঁ। সকলো আমাৰ টিচাৰে ইয়াত সহযোগিতা কৰিছে, যিহেতু আমাৰ বাহিৰৰ টিচাৰ আহিবলৈ দিয়া নাই। তো সেইকাৰণে আমি যিমানখিনি পাৰোঁ ল'ৰা ছোৱালীয়ে যিমান যেনেকৈ পাৰে সুবিধা কৰিছোঁ। আৰু খালি এইখিনি চেক কৰা হৈছে, কিন্তু খুব ষ্ট্ৰিক্টলি কৰা হৈছে। যিহেতু আমাক CM ছাৰে আমাক যেনেকৈ এটা প্ৰশিক্ষণ দিছিল এটা হেৰিত, সেইধৰণে আমি কৰিবলৈ চেষ্টা কৰিছোঁ। হয়, দিয়া হৈছিল, ইনচাৰ্জসকলক দিছিলে। আৰু সেইকাৰণে সেই মৰ্মে আমি তেনেকৈ কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে কোনো ধৰণৰ বেমেজালি বা বেছি হয় সেইটো কাৰণে আমি সেইখিনি যাতে অসুবিধাৰ সৃষ্টি নহয়। ল'ৰা ছোৱালীখিনিক আমি ছোৱালীখিনিক বেলেগে ফিস্কিং কৰিছোঁ, ল'ৰাখিনিক বেলেগে ফিস্কিং কৰিছোঁ। পানী বটল, কলম, ক্লিপবৰ্ডৰ বাহিৰে আন সামগ্ৰীলৈ শ্ৰেণীকোঠাত প্ৰৱেশ নিষিদ্ধ। সময়তকৈ আগতেই বেগ জমা দি এইবাৰ সোমাব লাগিল পৰীক্ষাগৃহত। সামান্য দূৰত্বৰ ব্যৱধানতেই লগোৱা হ'ল CCTV কেমেৰা। এইদৰে ৰাজ্যত আজি সুকলমে অনুষ্ঠিত হ'ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম দিনৰ পৰীক্ষা। গুৱাহাটীৰ পৰা ৰুবুল ৰহমান আৰু মৌচুমী গগৈৰ ৰিপৰ্ট, আছাম টক্স।